কি হৈছে আপোনাৰ? মোৰ তাত আছিলোঁ মই তাত থাকোঁতে আমাৰ ঘৰ দুৱাৰ চব ভাঙিলে ঘৰ দুৱাৰ ভাঙি এতিয়া ইয়াতে যেনে তেনে। আপোনাৰ নামটো কি? মোৰ নামটো শৈলেন চেতিয়া। শৈলেন চেতিয়া, হয়। আপুনি কিমান দিন সেইটো ঠাইত আছিলে? আমি আজি 9 বছৰমান হ'ল। 9 বছৰমান। আগতে ক'ত আছিলে? আগতে ইয়াতে আছিলোঁ, এই আগলৈ আছিলোঁ, গেজিংমাটিতেই আছিলোঁ। গেজিংমাটিতে আছিলে। বহুত বছৰ হৈ গ'ল নে গেজিংমাটিত? গেজিংমাটিত থকা এতিয়া 20 বছৰ হ'ল। 20 বছৰ অকণমান আগত আছিলে, এতিয়া 9 বছৰ আগতো গেজিংমাটিতে আছিলোঁ, উঠি গৈ যেনিবা তালৈ গ'ল হৈছিলোঁ। এতিয়া আপোনাৰ নামটো কি ক'লে? জোন চেতিয়া। জোন চেতিয়া। মই আহিছোঁ জোন চেতিয়াৰ ঘৰলৈ। জোন চেতিয়া অসমীয়া এগৰাকী মহিলা। এই মহিলাগৰাকীয়ে গোটেই ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিলে। হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গোটেই ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিলে। স্কুলত যাব লাগিব, পুলিচে নেমানিলে, চাইকেলখন উলিয়াব নিদিলে, কিমান অত্যাচাৰী পুলিচ, চাইকেলখন উলিয়াব নিদিলে। আচোন এতিয়া কেনেকে আছে চাওঁ। ইয়াতে তলতে আছে ন এনেকে যেনে ইয়াতে খাওঁ, ইয়াতে বওঁ, এইপিনে এইটো লেট্ৰিন নাই বাৰু, যেনে মতে আছো জীয়াই। এইটো চব অসমৰ খিলঞ্জীয়া পৰিয়ালৰ ঘৰৰ অৱস্থা আপোনালোকে চাওক। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে এখেতৰ ঘৰটো ভাঙি দিলে। কেই তাৰিখে? যোৱা 4 জুলাই তাৰিখৰ দিনা ৰাতিপুৱা 5টা বজাৰ পৰা তেখেতৰ ঘৰটো ভাঙি দিলে। গোটেই ভাঙি দিয়াৰ ফলস্বৰূপে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ, কি নাম বাইদেউ আপোনাৰ নামটো? জোন চেতিয়া। জোন চেতিয়াহঁতৰ পৰিয়ালটোৰ ককাইদেউৰ নামটো কি? মোৰ নামটো শৈলেন চেতিয়া। শৈলেন চেতিয়া আৰু জোন চেতিয়াৰ ঠিকে আছে। এইটো যেনে তেনে আপোনালোকে চব কেনেকে অসমীয়া মানুহৰ অৱস্থা কিবা এটা কৰি দিম দেই। এতিয়া মই চাইকেলখন এতিয়াই কিনি দিম, কিনি দিয়াৰ ব্যৱস্থা কৰি দিম চাইকেলখন। আৰু আমাক দৰকাৰ মাৰি চাইকেলখন কৰি লৈছিলো, দিন হাজিৰা কৰিছিলো। মই কিন্তু ল'ৰাটো যেতিয়া মা চাইকেল দিয়া, কালি ৰাতি পাঠ মা চাইকেল দিয়া, মই এতিয়া তাক চাইকেলখন ক'ৰ পৰা আনি দিম? মই পাপাই আনিব। এতিয়া মানুহটো আগতে অৱস্থা নাই, বেমাৰ হয়। আপোনাক মই এতিয়া দিবলৈ পানীও মুখত নাই, মই এতিয়া পানীও লোকৰ ঘৰৰ পৰা খাবলগীয়া হৈছে জানেনে। মানে মানুহ হয় যেন তেনে জীয়টো বুঢ়াই জীয়াই আছো। আপোনাক মই কিবা এটা কৰি দিম এতিয়া, একদম চিন্তা কৰিব নালাগে। মই আছো, কিবা এটা কৰিম। কেতিয়াও অসমীয়া মানুহৰ এই অৱস্থা হ'বলৈ নিদিওঁ। সেইকাৰণে আহিছো দেই। আপুনি একদম নিশ্চিন্ত হৈ থাকক, কিবা এটা কৰিম। ঠিক আছে। মই চেষ্টা কৰি আছো, মই একো কথা কয় আপুনি একদম চিন্তা নকৰিব দেই। মই কিবা এটা কৰি আছো। হেৰি মাইনা,